নমস্কাৰ স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ যিসকলে এডিআৰই গ্ৰেড 4 ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে তেওঁলোকৰ এখন নটিচ প্ৰকাশ পাইছে তেওঁলোকে পুনৰ ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব লাগিব বুলি এখন নটিচ ওলাইছে আজি 11 বজাত যিসকল কেণ্ডিডেটৰ নাম আহিব তেওঁলোকে পুনৰ ডকুমেন্ট ভেৰিফিকেশ্যন কৰিবলৈ 9 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে যাব লাগিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বহুতে কৈ আছিল আজি এডিআৰই গ্ৰেড 4 ৰ ৰিজাল্ট দিব এডিআৰই 2.0 ফাইনেল ৰিজাল্ট দিব 2.0 ৰ ফাইনেল ৰিজাল্ট আজি প্ৰকাশ নাপায় আপোনালোকে ইয়াতে এখন নটিচ দেখিবলৈ পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশ্যন ফৰ গ্ৰেড 4 পোষ্ট আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ ইয়াতে আপোনালোকে এখন নটিচ দেখিছে তাতে দেখিছে দ্য ৰোল নাম্বাৰ অফ দ্য কেণ্ডিডেটছ উইল বি পাব্লিছ ইন দ্য অফিচিয়েল ৱেবছাইট অফ Assam State School Education Board www.sebasebaonline.org from 11 am onwards of 3/9/2025 along with other details such as venue, date and time of hearing before the committee. The hearing of the committee will commence from 9/9/2025. অৰ্থাৎ 3 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ আজি 11 বজাত যিসকল কেণ্ডিডেটৰ লিষ্টত নাম আহিব তেওঁলোকে 9 তাৰিখে অৰ্থাৎ 9 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব লাগিব যি অৰিজিনেল ডকুমেন্ট তেওঁলোকৰ আছে অৰ্থাৎ ডকুমেন্টৰ ক্ষেত্ৰত কিছু বিসংগতি ঘটা বুলি তেওঁলোকে কৈছে তেওঁলোকৰ এই যিসকল কেণ্ডিডেটৰ ডকুমেন্টৰ বিসংগতি আছে তেওঁলোকৰ এখন লিষ্ট ওলাব গ্ৰেড 4 আৰু সেই লিষ্টসমূহ কেনেকুৱা ধৰণে চেক কৰিব ডেসক্ৰিপচনত এটা লিংক দিয়া আছে আপোনালোকে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে বা নতুবা আমাৰ ৱেবছাইট assampro.com সাৰ্চ কৰিও এই যি লিষ্ট হয় লিষ্টখন চাব পাৰিব 11 বজাত তলৰ ডেসক্ৰিপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব বা এইটো যেটো পোষ্ট হয় পোষ্টটো দেখিবলৈ পাব তললৈ স্ক্ৰল কৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এডিআৰই 2.0 ফাইনেল ৰিজাল্ট 2025 লগতে তাৰ তলত আছে এডিআৰই 2.0 গ্ৰেড 4 ডকুমেন্ট ভেৰিফিকেশ্যন shortlisted candidate অৰ্থাৎ এই লিংকত ক্লিক কৰাৰ লগে লগে যাৰ নাম আহিব লিষ্টখনত তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব লাগিব 9 ছেপ্টেম্বৰ তাৰিখে এই বিষয়ত কিন্তু ৰিজাল্টৰ আপডেট অহা নাই তো যদিও ৰিজাল্টৰ আপডেট আহে ভৱিষ্যতৰ সময়ত আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম এই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিসকলৰ নাম আহে তেওঁলোকে 9 তাৰিখে যাব ডকুমেন্ট যি অৰিজিনেল ডকুমেন্ট আছে তেওঁলোকে সাবমিট কৰিব লাগিব 9 তাৰিখে তো ইয়াৰে বিষয়ত বহুতে ভিডিও দি আছিল আজি ৰিজাল্ট দিব ৰিজাল্ট নিদিয়ে তো ভিডিওৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল যদিহে আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব আৰু লগতে আমাৰ WhatsApp চেনেলত আপোনালোকে জয়েন হৈ ল'ব পাৰে তাত আমি পোনপটীয়াকৈ আপোনালোকক এইসমূহ আপডেট দি থাকিব বিচাৰো আৰু লগতে ডেসক্ৰিপচনত আমাৰ ৱেবছাইটৰ লিংক আছে এই যেটো পোষ্টৰ লিংক আমি ডেসক্ৰিপচনত দি দিছো WhatsApp চেনেলৰ লিংকও ডেসক্ৰিপচনত দি দিছো ভিডিওটো একেবাৰে হেকলকে চোৱাৰ বাবে ধন্যবাদ